Hello students, good morning. So in the previous class, we have discussed about the chemistry in daily life. That means the drugs. We have discussed a lot of drugs, analgesics, uh, disinfectants, and antacids, antihistamines, etc. So today we will discuss the uh, rest of the drugs, antiseptics, disinfectants, etc. So now, what is antibiotic? So all of you heard about this term antibiotics because you are a student of science background. So according to the original definition of antibiotics is or are chemical substances which are produced by microorganisms, say bacteria, fungi and mold, and can be used to either inhibit the growth or kill microorganisms which cause infections in our body. তো এন্টিবায়োটিক এরকম একটা কেমিক্যাল সাবস্টেন্স যেটো আমার বডিত ইউজ করা হয় আৰু এইটো ক'ৰ পৰা প্ৰিপেয়াৰ কৰা হয় এইটো মাইক্ৰ' অৰ্গানিজমৰ পৰাই প্ৰিপেয়াৰ কৰা হয় যেনে বেক্টেৰিয়া ফাংগি বা মোল্ডৰ পৰা প্ৰিপেয়াৰ কৰি আকৌ মাইক্ৰ' অৰ্গানিজম মাৰাৰ কাৰণে বা বাধা দিয়াৰ কাৰণে ইউজ কৰা হয় যেটো আমাৰ বডিত ইনফেকশ্যনছ বা কিবা ইনফেকশ্যনছ হ'লে ইউজ কৰা হয় চ' এণ্টিবায়'টিক এটা মাইক্ৰ' অৰ্গানিজম কিল কৰা এটা এজেন্ট হয় তো ইয়াৰ আৰু এটা ডেফিনিশনস আছে antibiotics can be defined as the chemical substances produced wholly or partly by synthesis which in low concentration inhibit the growth of or kill microorganisms responsible for causing infections by intervening in their metabolic processes. That means antiseptic এনেকুৱা chemical substances যেটো মাইক্ৰ' অৰ্গানিজম মানে ভাইৰাছ বেক্টেৰিয়া স্পেচিয়েলি বেক্টেৰিয়া কিল কৰাৰ কাৰণে মাৰাৰ কাৰণে বা বাধা দিয়াৰ কাৰণে ইউজ কৰা হয় ক'ত আমাৰ বডিত ইউজ কৰা হয় সো ইয়াৰ ক্লাসিফিকেশনও আছে ব্যাকটেৰিয়াসাইডাল এণ্ড ব্যাকটেৰিওষ্টেটিক দ্যাট মিন্স অন দ্য বেসিস অফ কিলিং ইফেক্ট মানে যিবোৰ ব্যাকটেৰিয়াই বা যিবোৰ এন্টিবায়োটিকে বা যিবোৰ কেমিকেলছে অকল কিল কৰে মানে মাইক্ৰ' অৰ্গানিজমবিলাক কিল কৰে এইবোৰক কোৱা হয় ব্যাকটেৰিয়াসাইডাল antibiotics. For example, penicillin, ofloxacin, and aminoglycoside. These are the examples of bactericidal antibiotics. আৰু কিছুমান antibiotics আছে যিবিলাকে খালি ব্যাকটেৰিয়া বা মাইক্ৰ' অৰ্গানিজমবিলাকক বাধা দিয়ে that means the bacteriostatic antibiotics have inhibitory effect on microbes. এইবোৰক কোৱা হয় bacteriostatic antibiotics. That means এইবোৰ এন্টিবায়োটিক কি কৰে জাস্ট ব্যাকটেৰিয়া বা মাইক্ৰ' অৰ্গানিজমবিলাকক জাষ্ট বাধা দিয়ে এইকেইটাৰ এক্সাম্পলছ আছে যেনে এৰাইথ্ৰমাইচিন ক্লোৰামফেনিকল এণ্ড টেট্ৰাচাইলিন দিজ আৰ দ্য এক্সাম্পলছ অফ ব্যাকটেৰিয়াষ্টেটিক এণ্টিবায়'টিক তো এইকেইটা আছিল এণ্টিবায়'টিকৰ ব্যাকটেৰিয়াষ্টেটিক আৰু ব্যাকটেৰিয়াচাইডাল ক্লাছিফিকেশ্যন নেক্সট আছে স্পেক্ট্ৰাম অফ একশ্যন চ' on the basis of the range of the microorganisms or bacteria attacked by an antibiotic, antibiotics can be classified in terms of spectrum of action. মানে মাইক্ৰ'অৰ্গানিজমৰ ৰেঞ্জৰ ওপৰত ডিপেণ্ড কৰি মানে সাপোজ বেক্টেৰিয়া ৰেঞ্জৰ ওপৰত ডিপেণ্ড কৰি এণ্টিবায়'টিকক আকৌ এটা দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ব্ৰড স্পেক্ট্ৰাম এণ্টিবায়'টিক আনটো হৈছে narrow spectrum antibiotic. Now what are broad spectrum antibiotic? So the antibiotics which are effective against a wide range of gram positive and gram negative bacteria are called broad spectrum antibiotics. মানে যিবোৰ এন্টিবায়োটিক ওয়াইড রেঞ্জ আৰু মানে আলটিমেটলি ক'বলৈ গ'লে গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ বেক্টেৰিয়া দুইটা মাৰি পঠিয়াব পাৰে মানে কিল কৰিব পাৰে এইবোৰক বেক্টেৰিয়া কয় ব্ৰড স্পেক্ট্ৰাম এণ্টিবায়'টিক্স চ' ব্ৰড স্পেক্ট্ৰাম এণ্টিবায়'টিক এক্সাম্পল আছে টেট্ৰাচাইলিন এম্পিচিলিন এটচেট্ৰা আৰু নেৰ' স্পেক্ট্ৰাম এণ্টিবায়'টিক মানে কি দ্য এণ্টিবায়'টিক্স হুইচ আৰ এফেক্টিভ এগেইনষ্ট চাৰ্টেন টাইপছ অফ মাইক্ৰ' অৰ্গানিজমছ মানে আইদাৰ গ্ৰাম পজিটিভ অৰ গ্ৰাম নেগেটিভ বেক্টেৰিয়া দিজ আৰ কল নেৰ' স্পেক্ট্ৰাম এণ্টিবায়'টিক্স দ্যাট মিন্স নেৰ' স্পেক্ট্ৰাম এণ্টিবায়'টিক মানে কি যিবোৰ এণ্টিবায়'টিক অকল আইদাৰ হয়তো গ্ৰাম পজিটিভ নহ'লে গ্ৰাম নেগেটিভ বেক্টেৰিয়া কিল কৰিব পাৰে বাধা দিব পাৰে এইবোৰক কোৱা হয় নেৰ' স্পেক্ট্ৰাম এণ্টিবায়'টিক ফৰ এক্সাম্পল পেনিচিলিন
পেনিচিলিন এটা এক্সাম্পল আছে আৰু এক প্ৰকাৰৰ এণ্টিবায়টিক আছে এইবোৰক কয় লিমিটেড স্পেক্ট্ৰাম এণ্টিবায়টিক্স নাও হোৱাট আৰ লিমিটেড স্পেক্ট্ৰাম এণ্টিবায়টিক্স the antibiotics which are effective against a single organism or disease are called limited spectrum antibiotic মানে যিবোৰ এণ্টিবায়টিক অকল এটা ডিজিজ বা এক ধৰণৰ মাইক্ৰ অৰ্গানিজম ব্যাকটেৰিয়া মাৰিব পাৰে সেইবোৰক লিমিটেড স্পেক্ট্ৰাম এণ্টিবায়টিক বুলি কোৱা হয় সো লিমিটেড স্পেক্ট্ৰাম এণ্টিবায়টিকৰ এক্সাম্পল আছে ডাইচিডেজাইৰাইন তলত দিয়া আছে আচ্ছা ইয়াতে এটা কমন টাৰ্মছ আছে বা কমন antibiotic as a penicillin and penicillin was the first antibiotic which was discovered by Alexander Fleming in 1929 and it was obtained from the mold of Penicillium notatum মানে penicillin to a প্রথম antibiotic আর এটো Alexander Fleming নামৰ সাইন্টিস্টে 1929 ডিসকভাৰ কৰিছিল ক'ৰ পৰা ডিসকভাৰ কৰিছিল Penicillium notatum নামৰ ভেকুৰৰ পৰা এটো আছিল penicillin similarly এনেকৈ ampicillin amoxicillin এটো এন্টিবায়োটিক তাৰ পিছত chloramphenicol আছে tetracycline আছে these are the examples of antibiotics তোমালোকে নিশ্চয় গম পাইছে antibiotics next discuss কৰিম আমি antiseptics and disinfectants antiseptic বহুত খুলিব পাইছা তোমালোকে যেনে ডেটল আছে now what are antiseptics and disinfectants so antiseptics prevent or antiseptics are the drugs which prevent the growth and even kill microorganisms so antiseptic এনেকুৱা এটা chemicals বা drugs যেটোৱে তোমাৰ microorganisms মানে ব্যাকটেৰিয়া বিলাকক বাঢ়িবলৈ নিদিয়ে বা বাধা দিয়ে so they do not harm living tissues and can be safely applied on wounds and diseased skin surfaces antiseptic এনেকুৱা এটা chemicals যেটো তুমি living tissues ইউজ কৰিব পাৰি আৰু ঘা আমাৰ বডি যদি কৰবাত ঘা হৈছে আর বা ডিজিজ স্কিন সার্ফেস করবাত যদি বেমার হইছে তেনেকৈ আমাৰ স্কিনত ব্যবহার কৰিব পাৰি আৰু এটো আমাৰ কোনো ক্ষতি নকৰে টিস্যুস বা স্কিনৰ সো এটো আছে অ্যান্টিসেপটিক্স সো ইয়াৰ এটা কমন এক্সাম্পল আছে কার্বলিক এসিড বা ফিনল বুলি কোৱা হয় যেটো আমি হাইড্ৰক্সি বেনজিনৰ লগত ইউজ থাকিলে এটো আগৰ দিনত বহুত ইউজ কৰিছিলে ডক্টৰ বিলাকে ফিনল বা কার্বলিক এসিড so আৰু এটা এক্সাম্পল আছে ডেটল it is a common very common terms আৰু পৰীক্ষাত কেইবাৰো দিছে ডেটল is also a commonly used antiseptic আৰু ইয়াৰ and its composition is ইয়াৰ দুটা মিক্সচাৰ আছে ক্লোৰোজাইলেনল and টাৰ্পিনল পৰীক্ষাত বহুবাৰ সুধে ডেটলৰ কম্পোজিশন কি ডেটল কি কি থাকে তো ডেটল এটা এন্টিসেপ্টিক আৰু ইয়াৰ কম্পোজিশনটো হৈছে ক্লোৰোজাইলেনল and টাৰ্পিনল তাৰপিছত আৰু এটা আছে বিথায়নেল Bithanol is another antiseptic which is added to the shock. আচ্ছা আৰু কেবাবাৰো আৰু এটা টার্মস বহুত কমন টার্মস পৰীক্ষাত দিছে tincture of iodine it is also an antiseptic so tincture of iodine what it is the composition of 2-3% iodine in alcohol water solution মানে 2-3% iodine যদি alcohol water solution দিয়া হয় এটো এটা antiseptic হিচাপে কাম কৰে ইয়াৰ উপৰি কেবাটাও antiseptics আছে যেনে mercurochrome acrylflavin and chloramine these are the examples of antiseptics so next as disinfectants so disinfectants also kills microorganisms যেনেকে antiseptic bacteria গুলো কিল করে বা বাধা দিয়ে similarly disinfectants এনেকুৱা এটা ড্রাগস এটো microorganisms কিল করে but antiseptic হইতে ইয়ার ডিফারেন্স টু কোড but they are not that means antiseptics are not safe for living tissues that means আমার স্কিনত ইউজ কৰিব নোৱাৰি disinfectants are only applied only the inanimate objects মানে জড় পদাৰ্থৰ উপৰ যেনে ড্ৰেইন ফ্লোৰ ফাৰ্নিচাৰ ইনস্ট্ৰুমেন্টস এইবোৰত ইউজ কৰিব পাৰি তো এটো disinfectants আৰু antiseptic common difference যে antiseptics is used on the living tissues but disinfectants cannot be applied on the living tissues it can be applied on the inanimate objects মানে জড় পদাৰ্থ যেনে ফ্লোৰস ড্ৰেইনেজ সিস্টেমস ইনস্ট্ৰুমেন্টস ফাৰ্নিচাৰ এটসেট্ৰা তো আৰু এটা ডিফারেন্স আছে কি একটা কেমিক্যালস দি তুমি ডিসইনফেক্টেন্ট আৰু অ্যান্টিসেপ্টিক দুটা ইউজ কৰিব পাৰিবা ডিপেন্ডিং অন দা কনসেন্ট্রেশন অফ দা মেডিসিন সো যেনে 0.2% of phenol acts as an antiseptic and 1% solution acts as disinfectant আমি আগতে কৈছো যে ফিনল অ্যান্টিসেপ্টিক হিচাপে কাম কৰে কিন্তু ইয়াৰ পার্সেন্টেজটো হ'ব লাগিব 0.2% এই ফিনলটো ইয়াৰ কনসেন্ট্রেশনত বেস কৰি এটো ডিসইনফেক্টেন্ট আৰু অ্যান্টিসেপ্টিক দুইটা কাম কৰে
0.2% of phenol is acts as an antiseptic, but 1% solution acts as an disinfectant. তো এইটো এটা disinfectant আৰু antiseptic ডিফাৰেন্সত পৰে। নেক্সট ডিসকাস করবি আমি কেমিক্যালস ইন ফুড। সো আমার ডেইলি লাইফত in our daily life the chemicals are also used in our food. For example, say in like preservatives, food colors, flavors and sweeteners, or antioxidants, nutritional supplements, etc. মানে দৈনন্দিন জীৱনত আমাৰ খাদ্যবোৰত ৰাসায়নিক পদাৰ্থবোৰ কেনেকৈ ইউজ হয়, যেনে আমাৰ সংৰক্ষক মানে যাতে খাদ্যবোৰ আমাৰ ফুডছবোৰ পচি নাযায়, মানে ৰিজাৰ্ভ কৰিব পাৰি, তাৰ কাৰণে ইউজ কৰা হয়। ফুড কালাৰ্ছৰ কাৰণে ইউজ কৰিব পাৰি, মানে আমাৰ ফুডছৰ খাদ্যৰ ৰঙীন কৰিবলৈ ইউজ কৰা হয়। ফ্লেভাৰ স্মেলৰ কাৰণে, গোন্ধৰ কাৰণে ইউজ কৰা হয়। সুইটেনাৰ্ছ মানে মিঠা কৰাৰ কাৰণে ইউজ কৰা হয়। তো প্ৰথমে ডিছকাছ কৰিম আমি আৰ্টিফিচিয়েল সুইটেনাৰ্ছ। হোৱাট আৰ আৰ্টিফিচিয়েল সুইটেনাৰ্ছ? সো জেনেৰেলি আমাৰ নেচাৰেল সুইটেনাৰটো হৈছে সুক্ৰোজ বা টেবুল চুগাৰ, যিটো আমি কাৰ্বহাইড্ৰেটত পাই আহিছোঁ। এইটো এটা টেবুল চুগাৰ, সুক্ৰোজটো এটা টেবুল চুগাৰ, আৰু এইটো এটা আৰ্টিফিচিয়েল সুইটেনাৰ। These natural sweeteners adds to our calorie intake to have sweet taste and at the same time to avoid calorie intake. Some people prefer to use artificial sweetener. মানে ডায়াবেটিছ, যেনে ডায়াবেটিছ পেচেণ্টবিলাকে আমাৰ এই টেবুল চুগাৰ বা সুক্ৰোজটো ইউজ কৰিব নোৱাৰে। তো কেলৰি ইনটেক বা আমাৰ খাদ্যত যাতে বেছি চুগাৰ নহয় আৰু এইফালে সাপোজ মিঠাও খাবলৈ ইচ্ছা আছে, তাৰ কাৰণে আৰ্টিফিচিয়েল সুইটেনাৰ ইউজ কৰা হয়। তো স্পেচিয়েলি ডায়েবেটিক পেচেণ্টবিলাকে ইউজ কৰে। সো যাতে খাদ্যবোৰ টেষ্ট হয়, মিঠা হয়, কিন্তু এইফালে চুগাৰ যাতে বডিত বেছি নহয়। সো কিছুমান আৰ্টিফিচিয়েল সুইটেনাৰ এক্সাম্পল আছে, যেনে সাচাৰিন, আসপাৰ্টামেট, এলিটেম, সুক্রালোজ এটসেট্রা। তো ইয়াতে দিছে আসপার্টামেট ইজ ইউজড ইন কোল্ড ফুডস এণ্ড সফট ড্ৰিংকছ বিকজ ইট ইজ আনষ্টেবল এট হায়াৰ টেম্পাৰেচাৰ। এই আসপাৰ্টামেট আমাৰ কোল্ড ফুডছ, যেনে আমাৰ কোকা কোলা, থামছ আপ, এইবোৰ যে স্প্ৰাইট এইবোৰত আছে, বা মাজা, এইবোৰত মিঠা কৰাৰ কাৰণে আসপাৰ্টেম বোলা সুইটেনাৰটো ইউজ কৰা হয়। আৰু এটা আছে এলিটেম, কণ্ট্ৰল অফ সুইটেনাৰ্ছ ইজ এ প্ৰব্লেম। তাৰপিছত আছে নেক্সট আছে আমি ফুড প্ৰিজাৰ্ভেটিভ ডিছকাছ কৰিম। ফুড প্ৰিজাৰ্ভেটিভছ। সো হোৱাট আৰ ফুড প্ৰিজাৰ্ভেটিভছ? মানে সংৰক্ষক, খাদ্য সংৰক্ষক কি? ফুড প্ৰিজাৰ্ভেটিভছ আৰ দ্য কেমিকেলছ which prevent the growth of microorganisms in the food and also kill them so that the treated food can be preserved for a long time without spoilage. মানে ফুড প্ৰিজাৰ্ভেটিভ এনেকুৱা এটা কেমিকেল যিটো আমাৰ মাইক্ৰ' অৰ্গেনিজম, যাতে বেক্টেৰিয়াবোৰ খাদ্যত বাঢ়ি নাযায়, বা ইষ্ট বা ভেঁকুৰ বা এইবোৰ যাতে বাঢ়ি নাযায়, তাৰ কাৰণে ইউজ কৰা হয়। আৰু এইবোৰক মাৰিবলৈ ইউজ কৰা হয়। আৰু আমি মানে আল্টিমেটলি ক'বলৈ গ'লে ফুড প্ৰিজাৰ্ভেটিভ কিয় ইউজ কৰা হয়? যাতে খাদ্যটো পচি নাযায় আৰু আমি লং টাইম ইউজ কৰিব পাৰি, এইকাৰণে ফুড প্ৰিজাৰ্ভেটিভ ইউজ কৰা হয়। সো কিছুমান ফুড প্ৰিজাৰ্ভেটিভ এক্সাম্পল আছে সোডিয়াম বেঞ্জোয়েট। ইট ইজ এন এফেক্টিভ এগেইনষ্ট দ্য গ্ৰোথ অফ মোল্ড এণ্ড ইষ্ট ইন ফ্ৰুট জুচেছ এণ্ড কনচেনট্ৰেটছ, জেমছ, মাৰ্গাৰিন, পিকলছ, ভেজিটেবলছ। মানে এই আচাৰবিলাকত, জেমছ, এইবোৰত সোডিয়াম বেঞ্জোয়েট এই ফুড প্ৰিজাৰ্ভেটিভটো ইউজ কৰা হয়। তাৰপিছত আৰু এটা আছে ফুড প্ৰিজাৰ্ভেটিভ সোডিয়াম এণ্ড কেলছিয়াম প্ৰপিঅনেট। চ' দিছ সোডিয়াম এণ্ড কেলছিয়াম প্ৰপিঅনেট is also mood eliminators and are used as a preservatives for baked goods like bread and cakes. Bread और केकত generally sodium and calcium propionate बोला food preservative to use करा है। और ऐसा से sodium metabisulfate. So sodium metabisulfate is also used for the preservative or for the preservation of jams, squashes and pickles. इटो आसार jams इबुरत food preserve करार करने sodium metabisulfate बोला food preservative to use करा है। And what is sorbic acid and its salt? What is sorbic acid? Sorbic acid and its salt or and sodium or potassium salts are used for the preservation of cheese, pickles, pancakes and syrup. So it was sorbic acid it was ভাল food preservatives. So এইখিনি আছিল the chemicals in food, generally artificial sweeteners,
আৰু ফুড প্ৰিজাৰ্ভেটিভছত ইউজ কৰা হয় কেমিকেলছ। আচ্ছা, নেক্সট ডিছকাছ কৰিম আমি সোপ or ইয়াতে synthetic detergent দিছে, ইয়াতে সোপটো দিয়া নাই। Now what are soaps or what are cleansing agents? To remove the dirt, cleansing agents are used. There are two types of cleansing agents. They are soaps and synthetic detergents. মানে cleansing agent আমাৰ যিবোৰ কাপোৰ ধোৱাৰ কাৰণে বা আমাৰ বডি ৱাশ কৰাৰ কাৰণে যিবোৰ এজেণ্ট এইবিলাক ক্লিনজিং এজেণ্ট বুলি, আৰু দুই ধৰণৰ, এটা হৈছে সিনথেটিক ডিটাৰজেণ্ট আৰু হৈছে সোপছ। ফাৰ্ষ্ট আমি সোপছ ডিফাইন কৰিম। নাও ৱাটাৰ সোপছ, যে সাবুন বা সোপৰ ডেফিনেশ্যনটো কি? সোডিয়াম or potassium salts of high molecular mass of fatty acids are called soaps. মানে RCWNA or RCWK. This is the formula of soap. সাবুনৰ ফৰ্মুলাটো কি? RCWNA or RCWK. তো ইয়াতে R2 হৈছে এলকিল চেইন, এটা লং চেইন হয়, আৰু CW মাইনাছ এইটো কাৰ্বক্সিল আয়ন, আৰু Na প্লাছ এইটো হৈছে এই পাৰ্টটো পোলাৰ আৰু R পাৰ্টটো নন পোলাৰ গ্ৰুপ। তো আল্টিমেটলি সোপৰ ডেফিনেশ্যনটো হৈছে সোডিয়াম or potassium salts of fatty acids are called soap. তো সোপ দুই ধৰণৰ, এটা হৈছে হাৰ্ড সোপ আৰু এটা হৈছে সফট সোপ। তো হাৰ্ড সোপত কি থাকে? হাৰ্ড সোপৰ ডেফিনেশ্যনটো হৈছে সোডিয়াম সল্ট অফ ফেটি এচিড, মানে RCWNA। যদি সোডিয়াম সল্ট অফ ফেটি এচিড হয় তেনেহ'লে এইটো হাৰ্ড সোপছ, এণ্ড পটাছিয়াম সল্টছ অফ ফেটি এচিড হ'লে মানে RCWK হ'লে এইটো হ'ব সফট সোপছ। এণ্ড হাৰ্ড সোপ ক'ত ইউজ কৰা হয়? হাৰ্ড সোপ যেনে আমাৰ চাবোন, ৱাশ্বিং সোপ, মেডিকেল সোপ, টয়লেট সোপ, দিজ আৰ দ্য এক্সাম্পলছ অফ হাৰ্ড সোপ। মানে গা ধোৱা চাবোন বা কিছুমান কাপোৰ ধোৱা চাবোনো আছে নহয়, এইবোৰ হৈছে হাৰ্ড সোপ। আৰু সফট সোপ কোনবোৰ? যেনে সোডিয়াম পটাছিয়াম সল্ট অফ ফেটি এচিড বুলি ক'লোঁ। সফট সোপ যেনে আমাৰ শ্বেম্পু, ইয়াতে দিছে লিকুইড সোপ, শেভিং ক্রিমস etc. are the examples of soft soaps. So generally all soaps are soluble in water. কিয়? কারণ সোপসে তো আমার পোলার গ্রুপ থাকে, আর ওয়াটার ইজ অলসো এ পোলার সলভেন্ট। সো আমার সোপস আর জেনারেলি soluble in water and generally they form লেথার, মানে ফেনা প্রডিউস করে। বাট দেয়ার আর এ সার্টেন সোপ, কিছুমান এনেকুৱা ধৰণৰ চাবোনো আছে যিটো হাৰ্ড ৱাটাৰত কাম নকৰে বা হাৰ্ড ৱাটাৰত সাফ নকৰে। এটোৰ কাৰণ কি? হাৰ্ড ৱাটাৰত কেলছিয়াম আৰু মেগনেছিয়াম আয়ন থাকে, কেলছিয়াম 2+ আৰু মেগনেছিয়াম 2+ থাকে, আৰু এইটো যেতিয়া সপৰ লগত ৰিয়েক্ট কৰে তেতিয়া সপে কি কৰে? কেলছিয়াম আৰু মেগনেছিয়াম সল্ট প্ৰডিউস কৰি দিয়ে, যাৰ কাৰণে ই প্ৰেচিপিটেট ফৰ্ম কৰে আৰু আল্টিমেটলি ই লেথাৰ ফৰ্ম নকৰে, মানে ফেনা প্ৰডিউস নকৰে। সো এইটো এটা ডিসএডভান্টেজ অফ সপৰ, যে সপে হাৰ্ড ৱাটাৰত কাম নকৰে। সিমিলাৰলি সপৰ আৰু এটা ডিসএডভান্টেজ আছে যে এইটো এচিডিক মিডিয়ামত কাম নকৰে, কাৰণ এচিডে ফেটি এচিডস রিমুভ করে দিয়ে, এই কারণে সাবুনের পৰা ফেটি এচিড রিমুভ করে দিয়ে। তো এইটো হৈছে সোপসৰ ডিসএডভান্টেজ। নেক্সট আছে ক্লিনজিং অ্যাকশন অফ সোপ, মানে সাবুনে কেনেকৈ সাফ কৰে কাপোৰ, আমাৰ কাপোৰৰ পৰা ময়লা বা লেতেৰাবোৰ কেনেকৈ সাফ কৰে। তো আগতে কৈছোঁ যে সাবুনৰ ফৰ্মুলা হৈছে RCWNA বা RCWK। ইয়াতে R পাৰ্টটো হৈছে নন পোলাৰ গ্ৰুপ, মানে হাইড্ৰকাৰ্বন চেইন, আৰু CW- বা CW- লগতে Na+, এইটো হৈছে পোলাৰ গ্ৰুপ। তো ইয়াতে নন পোলাৰ গ্ৰুপটো কোৱা হয়, মানে R পাৰ্টটো কোৱা হয় লাইঅ'ফোবিক বা হাইড্ৰফোবিক নন পোলাৰ গ্ৰুপ, আৰু যিটো CW- বা পোলাৰ গ্ৰুপ এইটো কোৱা হয় হাইড্ৰফিলিক গ্ৰুপ। তো এইটোৱে কি কৰে? যেতিয়া সোপ দিয়া হয় পানীৰ লগত, এইটো এটা মাইচেল ফৰ্ম কৰে। মাইচেল এইটো আমি সাৰফেস কেমিষ্ট্ৰিত ইন ডিটেইল ষ্টাডি কৰিম। তো এই মাইচেল এনেকুৱা এটা বস্তু তোমালোকে ক্লাছ 10ত পাইছে। মাইচেলটো ফৰ্ম কৰাৰ লগে লগে কি হয়? মাইচেলটো এনেকুৱা এটা বস্তু যে ইয়াতে লাইঅ'ফোবিক বা হাইড্ৰফোবিক নন পোলাৰ গ্ৰুপটো মাইচেলৰ চেণ্টাৰত থাকে, আৰু পোলাৰ গ্ৰুপটো মানে লাইঅ'ফিলিক পোলাৰ গ্ৰুপটো ই ওপৰৰ ফালে থাকে, মানে মাইচেলৰ বৰ্ডাৰ সাইডত থাকে। তো আল্টিমেটলি কি কৰে? আমাৰ যিটো লেতেৰা বা ময়লা বা ডাৰ্টি, এইটো এটা গ্ৰীজ বা ফেটছ হয়, আৰু এই গ্ৰীজ বা ফেটটোক এই মাইচেলটোৱে নিজৰ চেণ্টাৰত আনি লয়, আৰু ই যেতিয়া অলপ কাপোৰটো আমি মোহাৰি দিওঁ তেতিয়া এই পাৰ্টটো সাৰফেসত আহি যায়। তো আল্টিমেটলি আমাৰ কাপোৰটো সাফ হৈ যায়। তো এইটো হৈছে মেকানিজম অৰ দ্য ক্লিনজিং অ্যাকশন অফ সোপ, মানে এইটো এটা মাইচেল, আল্টিমেটলি মাইচেল ফৰ্ম কৰি আমাৰ গ্ৰীজ বা অয়েলছ বা লেতেৰা পাৰ্টটোক আমাৰ রিমুভ করে দিয়ে কাপড়ের পৰা। আচ্ছা,
তো এইটো আছিল সোপস আৰু সোপটো কেনেকৈ প্ৰিপেয়াৰ কৰা হয় সোপস ইজ ম্যানুফ্যাকচাৰ্ড বাই দ্য এলকালাইন হাইড্ৰোলাইসিস অফ ফ্যাটস এণ্ড অয়েলস which are triester of glycerol with high molecular mass fatty acid so glycerol sterate মানে অয়েল বা ফ্যাটৰ লগত যদি আমি এলকালাইন হাইড্ৰোলাইসিস করি যেনে ইয়াৰ লগত যদি সোডিয়াম হাইড্ৰক্সাইড বা পটাছিয়াম হাইড্ৰক্সাইড দিওঁ ইয়াৰ লগত গ্লিচাৰল প্ৰডিউসড হ'ব লগতে সোপ প্ৰডিউসড হ'ব তো এই ৰিএকশনটো কয় সেফনিফিকেশন অফ এ ষ্টাৰ এইটো ক্লাছ 10ত পাইছে তোমালোকে সেফনিফিকেশন অফ এ ষ্টাৰ তো ইট was the preparation of or manufacture of soap next discuss করি আমি synthetic detergents so detergents মানে ডিটারজেন্ট মানে আমার সার্ফ যেটা সার্ফবোৰ কোৱা হয় যে এক্সাম্পল হিচাপে লোৱা হয় so what are synthetic detergents sodium salts of long chain alkyl sulfates alkyl sulfonates or alkyl benzene sulfonates are called synthetic detergent ইয়াৰ ডেফিনিশন synthetic detergent মানে কি synthetic detergent এটো এটা সল্ট কেনেকুৱা ধৰণৰ সল্ট যে sodium salts of long chain alkyl sulfates alkyl sulfonates or alkyl benzene sulfonates are called synthetic detergents so and these are surface active substances and their dirt cleansing capacity is similar to that of soap মানে সাবুনৰ যেনেকুৱা ক্লিনজিং অ্যাকশন থাকে similarly synthetic detergent cleansing action same কিন্তু but synthetic detergent have two advantages over soaps as cleansing agent মানে সাবুনতকৈ synthetic detergent বোৰৰ এডভান্টেজ ভাল মানে ইয়াৰ এডভান্টেজটো কেনেকুৱা মই আগতে কৈছো যে সোপে হাৰ্ড ওয়াটাৰৰ লগত যদি এতিয়া হাৰ্ড ওয়াটাৰত তুমি কাপোৰটো ধুব বিচাৰা তেনেহলে সাবুনে কাম নকৰে কিয় কাৰণ সাবুনে হাৰ্ড ওয়াটাৰত যেটো আমাৰ ক্যালসিয়াম আৰু ম্যাগনেসিয়াম সল্ট থাকে আয়ন থাকে এটো সল্ট প্ৰডিউস কৰে মানে প্ৰেসিপিটেট ফৰ্ম কৰি এটো লেথাৰ ফৰ্ম নকৰে কিন্তু সিনথেটিক ডিটারজেন্ট কি কৰে এটো কাম কৰিব পাৰে এই লেথাৰ ফৰ্ম কৰে আৰু ইয়াত কোনো ধৰণৰ সল্ট প্ৰডিউস নহয় Similarly, it was first advantages of synthetic detergent over the soaps. তাৰপিছত আৰু এটা আছে যে soaps cannot be used in acidic solution as acid produces insoluble free fatty acids from soap. So, which block the ability of soap remove grease from fabrics. তো মই আগতে কৈছো যে soaps মানে সাবুন acidic mediumত ইউজ কৰিব নোৱাৰি কাৰণ ই acidic mediumত fatty acid টো ৰিমুভ কৰি দিয়ে সোপৰ পৰা কিন্তু synthetic detergent আমি acidic mediumত ইউজ কৰিব পাৰি তো এই দুটা আছিল advantages of synthetic detergent over the soaps আচ্ছা তো synthetic detergents তিনি প্ৰকাৰৰ হয় মানে three types they are anionic detergents cationic detergents and non-ionic detergents so anionic detergents কি so anionic detergents synthetic detergents আর ভিতৰত প্ৰথমটো হৈছে এনায়নিক ডিটারজেন্ট আৰু এনায়নিক ডিটারজেন্টত আমাৰ হাইড্ৰোফিলিক মানে পোলাৰ গ্ৰুপটো হৈছে এনায়নিক চাৰ্জ আৰু এনায়নিক ডিটারজেন্ট দুই প্ৰকাৰৰ হয় মানে টু টাইপস দে আর সোডিয়াম সল্ট অফ সালফোনেটেড লং চেইন অ্যালকোহলস এন্ড সোডিয়াম সল্ট অফ সালফোনেটেড লং চেইন হাইড্রোকার্বনস এটা হৈছে সোডিয়াম সল্ট অফ সালফোনেটেড লং চেইন অ্যালকোহল এটা অ্যালকোহল পার্ট আৰু এটা হৈছে হাইড্রোকার্বন পার্ট তো ইয়াৰ এটা এক্সাম্পল আছে যে যেনে সোডিয়াম লৰেল সালফেট আৰু এটা এক্সাম্পল আছে সোডিয়াম ডুডেসাইল বেনজিন সালফোনেট এটো হৈছে এনায়নিক ডিটারজেন্টস সো সোডিয়াম লৰেল সালফেট ইউজড ইন টুথপেষ্টত ইউজ কৰা হয় তাৰপিছত আছে ক্যাটায়নিক ডিটারজেন্টস সো ক্যাটায়নিক ডিটারজেন্টস or synthetic detergents quaternary ammonium salts of amines with acetates chlorides or bromides have germicidal properties and used are expensive generally anionic detergent koi অলপ দাম বেছি আৰু cationic detergent generally hydrophilic মানে polar গ্ৰুপটো হৈছে cation বা চার্জ পজিটিভ চার্জ আৰু এটো generally hair conditioner ইউজ কৰা হয় এটো anionic detergent অলপ দাম বেছি হয় আৰু লাষ্টত আছে non ionic detergents now what are non ionic detergents so non ionic detergents কোনো ধৰণৰ চার্জ নাই এনেকুৱা এটা detergents there is no any charge in the detergents so do not contain any ion in their constitution liquid dishwashing detergents so ekini asil synthetic detergents so now the last topic is the problem with detergents detergent or problem ase ki je ami detergent or formula jano yate long chain hydrocarbon to long chain hoy aru etu bacteria ba microorganism bilake destroy koribo nare aru etu ultimately pollute কৰে আমাৰ তো আজিকালি কি হৈছে
এই লং চেইন হাইড্ৰ'কাৰ্বনটোক মিনিমাইজ কৰা হৈছে মানে সাইন্টিফিকলি ডেভেলপ কৰা হৈছে আৰু যে আনব্ৰাঞ্চ চেইনবিলাকক মাইক্ৰ' অৰ্গানিজমবিলাকে বায়'ডিগ্ৰেড মানে ডিকম্প'জ কৰিব পাৰে তো অন দেট বেচিছ ডিটাৰজেণ্টবিলাকক দুটা ভাগত ভাগ কৰা হৈছে যে biodegradable detergents and non-biodegradable detergents. Now what are biodegradable detergents? মানে যিবোৰ ডিটাৰজেণ্টক মাইক্ৰ' অৰ্গানিজম বা বেক্টেৰিয়াবিলাকে ডিকম্প'জ কৰিব পাৰে বা মূল বা ফাংগি এইবোৰে ডিকম্প'জ কৰিব সেইবোৰক কোৱা হয় বায়'ডিগ্ৰেডেবল ডিটাৰজেণ্টছ আৰু নন বায়'ডিগ্ৰেডেবল মানে তাৰ উল্টাটো যিবিলাকে ডিকম্প'জ কৰিব নোৱাৰে আৰু এই নন বায়'ডিগ্ৰেডেবল ডিটাৰজেণ্টবিলাকে পলিউশ্যন কৰে কিন্তু আজিকালি সাইন্টিফিকলি কিছুমান এই হাইড্ৰ'কাৰ্বন চেইনটোক মিনিমাইজ কৰা হৈছে আৰু এইটো ইজিলি ডিকম্প'জ কৰিব পাৰি ডেভেলপ কৰা হৈছে তো এইখিনি আছিল সিনথেটিক ডিটাৰজেণ্টছ আৰু ইয়াতে কেমিষ্ট্ৰি ইন এভৰিডে লাইফ শেষ হৈছে ইয়াৰ এইটো চেপ্টাৰৰ পৰা 3 মাৰ্কছ আছে আৰু ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যনছ আহে ইজি কুৱেশ্যনছ আছে নিশ্চয় তোমালোকে পাৰিবা চ' থেংক ইউ